অসম চৰকাৰৰ নিযুক্তিৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ বাতৰি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব ওলাইছোঁ। সকলোৱে ভিডিঅ'টো চাব আৰু যিসকলে এই বিভাগত নিযুক্তি লাভ কৰিছে, আপোনালোক যদি আছে তেনেকুৱা আমাৰ ভিউৱাৰ্ছ, আপোনালোকে কমেণ্ট কৰিব। সকলোলৈকে বহুত বেছি অভিনন্দন জনাইছোঁ চাকৰিটো পোৱাৰ কাৰণে। আৰু এই যিটো চাকৰি, সেইটো সম্পৰ্কে আমি আলোচনা কৰিম, কেতিয়া আছে, কি কথা, সকলোখিনি আলোচনা কৰিম। ভিডিঅ'টো চাই থাকিব, লাইক এটা কৰি দিব। যদি আপোনালোকে চায় তেতিয়াহ'লে দেখিব যে এই যিটো নিযুক্তি, সেই নিযুক্তিটো অফিচ অফ দ্য ডিৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছামৰ পৰা আহিছে। আৰু যি বিজ্ঞাপন ওলাইছিলে, যি পৰীক্ষা হৈ গৈছিলে, তাৰ পাছত যি মেৰিট লিষ্ট ওলাইছিলে, সেই মেৰিট লিষ্টৰ পাছত অহা 13 আগষ্ট তাৰিখে 12 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ইণ্টাৰনেশ্যনেল যি কনভেনশ্যন চেণ্টাৰ আছে পাঞ্জাবাৰীত, তাত এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন কৰিব। যি চিফ মিনিষ্টাৰ, অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এপইণ্টমেণ্ট লেটাৰ দিব। আৰু সম্পূৰ্ণ এইটো ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছামৰ পৰা আহিছে। সকলোখিনি ঠিকে আছে। বিজ্ঞাপনৰ জৰিয়তে যিবোৰ নিযুক্তি দি আছে 24 চনত, সকলোখিনি ঠিকে আছে। কিন্তু এতিয়ালৈকে LP UPৰ যি 5550টা চাকৰিৰ এপইণ্টমেণ্টটো আমি বাদেই দিছোঁ, কিন্তু ভেৰিফিকেশ্যন বা মেৰিট লিষ্টৰ কোনো খবৰ নাই। বহুত এটা চিন্তনীয় বিষয় হৈ পৰিছে। যিকোনো এটা হ'ব লাগে, মেৰিট লিষ্ট বা ভেৰিফিকেশ্যন। অফিচিয়েল ন'টিছ এটাও যদি দি দিয়ে, তেতিয়াহ'লে সকলো প্ৰাৰ্থীৰ কাৰণে, সকলো কেণ্ডিডেটৰ কাৰণে এটা ভাল খবৰ বুলি ক'ব পাৰি। কাৰণ এপইণ্টমেণ্ট পাছত হ'লেও বা মেৰিট লিষ্ট দুদিনমান দেৰি হ'লেও যদি ভেৰিফিকেশ্যন লিষ্টটো কেতিয়া ওলাব সেইটো জনাই দিয়ে, তেতিয়াও আচলতে প্ৰচেছটো চলি থাকিব, তেতিয়া কোনো চিন্তা নাই। কিন্তু এতিয়ালৈকে একো নাই, সকলোৱে কানেক্ট হৈ থাকিব। 19 তাৰিখে যি প্ৰচেষ্টা হাতত লোৱা হৈছে প্ৰাৰ্থীসকলৰ জৰিয়তে, সকলোৱে আগভাগ ল'ব লাগিব। সকলো নিজৰ আচলতে প্ৰাপ্যৰ কাৰণে চৰকাৰক ৰিকুৱেষ্ট কৰিবৰ কাৰণে ওলাই আহিব। আমি সকলোখিনি কথা আলোচনা কৰি থাকিম। 19 তাৰিখলৈকে কি কৰিব লাগে, সকলো কানেক্ট হৈ থাকিব। পৰৱৰ্তী সময়ত খুব ভাল কেইটামান বা ভাল ভিডিঅ' লৈ আহিছোঁ। কেনেকৈ আচলতে গোটেই কামখিনি কৰিব লাগিব, সকলো কানেক্ট হৈ থাকিব। ধন্যবাদ।